প্ৰতিজন পুৰুষৰ ঘৰত থকাটো কেতিয়াও ভাগ্য নহয়। বহুতো পুৰুষে গোটেই জীৱনটো বাহিৰত টকা উপাৰ্জন কৰিয়েই গোটেই জীৱনটো শেষ কৰি দিয়ে। পূজা হওক, বিহু হওক, দীপাৱলী, ফাংচন আদিতো কাম কৰিবলগীয়া হয়। হয়তো কেতিয়াবা 4 দিনীয়া ছুটী লৈ ঘৰলৈ আহিলে তেওঁৰ পৰিয়ালৰ লোকেই তেওঁক হাজাৰ হাজাৰ টেনচন দিয়ে, কিছুমান নতুন সপোনৰ জাগ্ৰত কৰে। তাৰ পিছত সেই সপোনবোৰৰ সপোন দেখি পুনৰ কৰ্তব্যলৈ যাবলগীয়া হয় এজন ল'ৰাই। বহুতো দুখ, কষ্ট, যন্ত্ৰণা নেওচি যৌৱন অকলেই কটাবলগীয়া হয়। দুখ লগা কথা এইটোৱে যে কষ্টৰ ভাগ বিলাবলৈকো কোনো নাথাকে লগত। তাৰ পিছত তেওঁ যেতিয়া চিৰদিনৰ বাবে ঘৰলৈ আহে তেওঁ বুঢ়া হৈ যায়। চাবাচোন তোমালোকে, পুৰুষে কেতিয়াও নিজৰ বাবে টকা উপাৰ্জন নকৰে, তেওঁ সদায় পৰিয়ালৰ বাবেই টকা উপাৰ্জন কৰে। কেতিয়াবা তেওঁই নিৰ্মাণ কৰা মৰমৰ ঘৰখনত তেওঁই থাকিবলৈ নাপায়। আৰু এইটোৱেই প্ৰায় প্ৰতিজন পুৰুষৰ ঘৰৰ সত্য কথা। এই কথাত আপুনি একমত হয়নে নহয় নাজানো, কিন্তু এয়াই সত্য কথা।